অৰ্থাৎ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা এই বছৰ আমি প্ৰয়াত লক্ষেশ্বৰ নাথৰ সোঁৱৰণি কৰ্মশ্ৰী বঁটাটি কোকিলকণ্ঠী গায়িকা পদ্মশ্ৰী পদ্মভূষণ বঁটাৰে বিভূষিত অসম গৌৰৱ মাননীয় পখিলা লেখথিপী বাইদেউক আমি প্ৰদান কৰিলোঁ। এই বঁটাটিৰ লগত আমি এখনি প্ৰশস্তি পত্ৰ, এখনি ফুলাম বিহুৱান, এটি জাপি আৰু এখনি শৰাই, এখন চেলেং চাদৰ আৰু লগতে এটি নগদ ধানৰ টোপোলা প্ৰদান কৰিছোঁ। আৰু এই অনুষ্ঠানটি এই বছৰ ৭ম বৰ্ষত ভৰি দিয়ে। গতিকে অনুষ্ঠানটি প্ৰয়াত লক্ষেশ্বৰ নাথৰ পূজিত সন্তান শ্ৰী দিগন্ত নাথে প্ৰদান কৰি অহা আজি এই বৰ্ষত আমি কোকিলকণ্ঠী গায়িকা লোকশিল্পী পখিলা লেখথিপী বাইদেউক প্ৰদান কৰিব পাৰে নথৈ আনন্দিত হৈছোঁ। আৰু সকলো ৰাইজ তথা আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতৰ সুললিত কণ্ঠৰ গীত যি শুনিলোঁ সেয়া হৃদয়ত আমি চিৰস্মৰণীয় হৈ ৰ'ব। ইয়াত আমি সকলোৰে যি সহযোগিতা তাক আমি সঁচাই শলাগ ল'বলগীয়া। ইয়াকে কৈ মই উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতলৈ ন্যাস সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।